ইপিনে শদিয়াতো স্বাস্থ্য খণ্ডৰ এক ভয়ানক স্বৰূপ উন্মোচিত হৈছে। আচৰিত কথা, চিকিৎসক অবিহনে চলিছে শদিয়া চিভিল হস্পিটেলখন। নাৰ্ছৰ হাততে এতিয়া চিকিৎসা, অস্ত্ৰোপচাৰৰ দায়িত্ব নাৰ্ছৰ। শদিয়া স্বাস্থ্য খণ্ডৰ এই ভয়ানক স্বৰূপ ইতিমধ্যে উন্মোচিত হৈছে। তাত চিকিৎসক নাই, চিকিৎসক অবিহনে এতিয়া শদিয়া চিভিল হস্পিটেলখন চলি আছে। গতিকে নাৰ্ছে এতিয়া সকলো তাত নাৰ্ছে চিকিৎসাও কৰিবলগীয়া হৈছে, অস্ত্ৰোপচাৰো কৰিবলগীয়া হৈছে। চিকিৎসকৰ অনুপস্থিতিত প্ৰসূতিৰ প্ৰসৱ কৰালে এতিয়া নাৰ্ছে। পুৱতি নিশা হস্পিটেলখনত ভৰ্তি কৰোৱা হৈছিল এগৰাকী প্ৰসূতি। ঘটনাক কেন্দ্ৰ কৰি এতিয়া হস্পিটেলখনত হাহাকাৰ পৰিস্থিতি। হস্পিটেলখনত নিয়মীয়াকৈ নাথাকে চিকিৎসক আৰু নাৰ্ছ। হস্পিটেলখনত নাই প্ৰসূতি বিভাগৰ স্থায়ী চিকিৎসক। বাৰম্বাৰ অভিযোগৰ পাছতো নিযুক্তি দিয়া নহ'ল কোনো চিকিৎসকক। আৰু শদিয়াৰ একমাত্ৰ সাধাৰণ ৰাইজৰ বাবে এই চিকিৎসালয়খনৰ অৱস্থাই আপোনালোকে দেখিছে, অতিও আমি দেখুৱাইছিলোঁ। গতিকে ৰোগীৰ সংখ্যা আছে, ৰোগী আছে তাত, কিন্তু চিকিৎসক নাই। সময়মতে চিকিৎসক তাত উপস্থিত নথকাৰ অভিযোগ আছে। আৰু চিকিৎসক নথকাৰ বাবে প্ৰসূতিক এতিয়া নাৰ্ছেই প্ৰসৱ কৰাবলগীয়া হৈছে। ৰাজ্যৰ স্বাস্থ্য খণ্ডৰ আন এক ভয় লগা ছবি এয়া। GMCHত যি ঘটনা সংঘটিত হৈছে, সেই ঘটনা ইতিমধ্যে সমগ্ৰ ৰাজ্যবাসীক উদ্বিগ্ন কৰি তুলিছে। আৰু তাৰ মাজতে স্বাস্থ্য বিভাগৰ এই ছবিখন পোহৰলৈ আহিছে শদিয়াৰ পৰা, যি ছবিয়ে কৈ গৈছে যে কিমান দায়িত্বহীনভাৱে চলি আছে স্বাস্থ্য বিভাগ। খবৰ দিলে শদিয়াত যিখন অসামৰিক চিকিৎসালয় আছে, তাত এটা ব্যায়াম বিভাগ আছে। তাত ডক্টৰ নথকা অৱস্থাত প্ৰসূতিক প্ৰসৱ কৰা হয় বুলি আমি জানিব পাৰিলোঁ। তাৰ লগে লগে আমি পৰিদৰ্শন কৰিব আহিলোঁ। ঘটনাটো সঁচাকৈ সত্য যে বিগত বহু দিনৰ পৰা এই বিভাগটোত কোনো ডক্টৰ নোহোৱাকৈ নাৰ্ছৰ যোগেদি প্ৰসৱ কৰা হয়। ইয়াৰ দ্বাৰা আমি শাসনাধিষ্ঠ বিজেপি চৰকাৰক আহ্বান জনাব বিচাৰিছোঁ। এটা ব্যায়াম বিভাগ আছে, অশোক সিংঘালৰ ডাঙৰীয়া নিচিনা এটা প্ৰভাৱশালী মন্ত্ৰীয়ে যিটো দায়িত্ব বহন কৰিছে স্বাস্থ্য বিভাগৰ, ইয়াৰ ফুপুলাস্বৰূপ আমাৰ শদিয়া FRUখন। আমি ইয়াৰ দ্বাৰাই আমাৰ স্থানীয় বিধায়ক মহোদয়ক দৃষ্টি নিক্ষেপ কৰিবলৈ আহ্বান জনালোঁ। চৰকাৰলৈ এইটো সাধাৰণতে আমাৰ ফালৰ পৰা যি দুজন আছিলে, আমাৰ ইয়াত হেৰিয়াত আছিলে দুজন পাৰ্মানেণ্ট ডাক্তৰে আছিলে, এজন লেডি আৰু মানে এজন মেল। তাৰপিছত ইহঁতে মানে কৰি দিয়াৰ কাৰণে চলিছিলে। আৰু ইহঁতে যেতিয়া মানে ইয়াৰ পৰা গুচি গ'লগৈ, ৰেজিগনেশ্যন দি দিলে। ৰেজিগনেশ্যন দিয়াৰ পাছৰ পৰাই মানে ইয়াত গাইনী ডক্টৰৰ কাৰণে বহুত অসুবিধা হৈছে। আনিলোঁ ৰাতি 4টা বজাৰ পৰা ডক্টৰ নাই এতিয়ালৈকে। তাৰপাছত নাৰ্ছ বাইদেৱে নিজৰ দায়িত্বটো হাৰিব লাগিবতো, আৰু বহুত ক্ৰিটিকেল আছে পেচেণ্টটো, কিন্তু তাকতো পঠিয়াব লাগিবই, কিন্তু লিখি থৈছে বাইদেৱে। হ'লেও তাৰমানে পেচেণ্টটোৱে যেতিয়ালৈকে তাৰমানে ডক্টৰে নক'ব ৰেফাৰ, তেতিয়াহে যাব। ডক্টৰে ক'লেহে যাব, নাৰ্ছে ক'লে নাযাওঁ কৈছে। তেতিয়ালৈকে যদি দেৰি হৈ যায় তেতিয়া কি হ'ব? এতিয়া বৰ্তমান ডক্টৰ আছে নাই? এতিয়া বৰ্তমান নাই। যোৱাকালি ৰাতিপুৱাই হ'ল। ৰাতিপুৱা আমি 4:30টাত লৈ আহিছোঁ। লোৱাৰ পাছত মইতো অলপ পলমকৈ আহিলোঁ। প্ৰথম বায়ে আনিছে, তাৰ লগে লগত লেবাৰ ৰুমত ভৰালে। ভৰোৱাৰ পাছত ডক্টৰ আছে নাই সুধিছোঁ মই বায়ে। ডক্টৰ নাই, নাৰ্ছে চাইছে বুলি। মই বোলো পাৰিব নোৱাৰে, কি জানি এতিয়া চাইছে ক'ব। এতিয়া সন্ধিয়াত ক'লে পাৰিম বুলি কিনে। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।